আজি ভাবিলোঁ আমাৰ ইয়াতে পূজা ভাগ কেনেকৈ পতা হয় তাকে আপোনালোকক দেখুৱাওঁ। আৰু এয়া আমাৰ পূজাৰ মণ্ডপ আৰু মণ্ডপৰ কাষতে আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন দা। এই মানুহজনক মই সপোনতো ভবা নাছিলোঁ যে এনেকৈ দেখা পাম। ইয়াতকৈ আৰু হৃদয় বিদাৰক একো হ'ব নোৱাৰে। তেখেত য'তেই আছে শান্তিত থাকক, এয়াই মোৰ প্ৰাৰ্থনা। এয়া আমাৰ পূজাৰ মণ্ডপ। ভাল লাগিছেনে জনাবচোন। আচলতে যোৱা বছৰো ছেইম কালাৰ কম্বিনেশ্যনতে তেওঁলোকে ৰাখিছিলে। মই সোধাত ক'লে কিবা অসুবিধা হোৱাৰ কাৰণে আকৌ সেই ছেইম পেণ্ডেলটোৱে লগাব লগা হ'ল। তথাপিও বেয়া লগা নাই কিন্তু। মাৰ মূৰ্তিভাগ আপোনালোকক দেখুৱাম বাৰু। এতিয়ালৈকে আহি পোৱাহি নাই। আমি অলপমান তলত গ'লোঁ, ইভিনিং ৱাক কৰিলোঁ, তাৰপিছত বোলো ঘৰলৈ যাওঁ। সন্ধিয়া সময়ত মহ বৰ ওলায়, ভয় লাগে। তথাপিও অডোমছ লগাই নিছিলোঁ, তথাপিও আকৌ ভয় লাগে নহয়। এয়া আমি আহি ঘৰ পালোহি। বাকী ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।